নমস্কাৰ, মোৰ নাম শ্ৰী ধ্যান ৰয়। মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ শিৰোনাম হেৰাই গ'ল জুবিন দা। 19 ছেপ্টেম্বৰ 2025 চন। ছিংগাপুৰ দেশৰ আগৰতলীত চিৰকাল হেৰাই গ'ল অসম ৰত্ন এটি বলিষ্ঠ কণ্ঠ। অস্ত গ'ল গানৰ সূৰ্য, অন্ত হ'ল সুৰৰ অবিৰত। চৌদিশে হাহাকাৰ, উন্নতিৰ চকুত অশ্ৰুবিন্দু। এটি যুগৰ অৱসান, হে শিল্পী মহান, তোমাক শত সহস্ৰ প্ৰণাম। জুবিন দা, তুমি জ্যোতি বিষ্ণু ভূপেন মামাৰ উত্তৰসূৰী। তুমি ছিলা মুক্ত, তোমাৰ কথা স্পষ্ট, তোমাৰ গানত বিশ্বজনতা মুগ্ধ। তোমাৰ এই সৃষ্টি কাৰ্যই জীৱন্ত, আকাশে বতাহে ধ্যানিত। তোমাৰ কবিতাৰ শব্দ, অসংখ্য গানৰ সুৰ, অসমীয়া আইৰ বুকুত। মই গুণগুণাও, সুৰ তুলি গাওঁ, তোমাৰ এই গান মায়াবিনী ৰাতিৰ বুকুত। হে মহানায়ক সমাজ খনিকৰ, জনবাইৰ দেশত তুমি এতিয়া কুশলে আছা? সমন্বয়ৰ তুমি এই যে হৈ গ'লা বাৰ, চিঞৰি চিঞৰি বিশ্বজনতা সভা। 5 ছেপ্টেম্বৰ 2018 চন। তুমি যে লাভ কৰিছিলা আনন্দৰাম বৰুৱা বঁটা, আজি মোৰ বৰ মনত পৰিছে এই কথা। জানা, ময়ো পঢ়ো ইয়াতে এতিয়া আনন্দৰাম বৰুৱা একাডেমী বঁটা। ধন্যবাদ। নমস্কাৰ।